যোৰহাটত পাঞ্জাৱ নেচনেল বেংকৰ ঋণ মেলা অতি কম সুতৰ হাৰত ল'ব পাৰিব আপুনি ঋণ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ পাঞ্জাৱ নেচনেল বেংকে যোৰহাট ষ্টেডিয়ামৰ বাকৰিত আয়োজন কৰে এখনি দিনজোৰা লোন মেলা বেংকৰ বিভিন্ন ঋণ সুবিধাৰ বিষয়ে জনসাধাৰণক সচেতন কৰাই এই মেলাৰ মূল উদ্দেশ্য এই লোন মেলাত বেংকৰ প্ৰতিনিধিসকলে গৃহ লোন গাড়ী লোন ব্যক্তিগত লোন আৰু ব্যৱসায়ৰ লোনৰ উপৰিও বিশেষকৈ শিক্ষাৰ্থীৰ বাবে শিক্ষা ঋণ অত্যন্ত কম সুতৰ হাৰত উপলব্ধ হোৱাৰ বিষয়টো উপস্থিতসকলক অৱগত কৰে ইয়াৰ ফলত বহু গ্ৰাহকে নিজা প্ৰয়োজন অনুসৰি ঋণৰ বিষয়ে বুজ ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে অনুষ্ঠানত উপস্থিত থাকে ব্ৰিটয়টাৰ পৰিচালন সঞ্চালক আকাশ গোৱেল পাঞ্জাৱ নেচনেল বেংকৰ সহকাৰী সাধাৰণ পৰিচালক ৰাজীৱ লোচন নন্দ লগতে যোৰহাট শাখাৰ চাৰ্কেল অফিচাৰ অনিল কুমাৰ দাও তেওঁলোকে ঋণৰ সুবিধাসমূহ সহজ ভাষাত ব্যাখ্যা কৰি গ্ৰাহকৰ সন্দেহসমূহ দূৰ কৰে উল্লেখযোগ্য যে যোৰহাটৰ আগশাৰীৰ কেইবাখনো বাহন বিক্ৰেতা প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে এই মেলাত উপস্থিত থাকি গ্ৰাহকৰ সৈতে মত বিনিময় কৰে গাড়ী লোন সংগ্ৰহ কৰা গ্ৰাহকসকলৰ বাবে এই সমন্বয় অত্যন্ত সহায়ক আছিল গ্ৰাহকৰ ভিৰেৰে মুখৰিত হৈ পৰে যোৰহাট ষ্টেডিয়ামৰ বাকৰি সাধাৰণ মাজত লোন মেলা প্ৰতি গভীৰ আগ্ৰহ পৰিলক্ষিত হয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ নিউজ আজি এজ এ মোক মাতিছে চাৰ্কল হেডে অনিল কুমাৰ ছাৰ এজ এ চিফ অফ গেষ্ট এজ এ অনাৰ হিচাপে মাতিছে আচ্ছা ব্ৰিটয়টা এতিয়া আমি নতুনকৈ শ্ব'ৰুম খুলিছোঁ আমাৰ আপোনাৰ বাইপাছত চাৰিগাঁও নামগাঁও ওচৰত তাত সকলো ধৰণৰ গাড়ী আছে আগত টয়টা বুলি ক'লে মানুহবিলাকে বুজে কি ডাঙৰ গাড়ী আছে মানে এতিয়া আমাৰ টয়টাত সৰু গাড়ীও আহিছে চব মানুহে টয় কৰিব পাৰিব আৰু এতিয়া যিটো স্কিম দিছে আমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা 7.8% অন কাৰ লোনত এইটো বহুত মানে কমচে কম ইণ্টাৰেষ্টত গাড়ীখন কাষ্টমাৰবিলাকে ক্ৰয় কৰিব পাৰিব সৰু গাড়ী হওক আৰু ডাঙৰ গাড়ীও আছে আমাৰ তাত ধুনীয়া ধুনীয়া নতুন নতুন গাড়ী আহিছে আৰু ল' ৰেট অফ ইণ্টাৰেষ্টত দিছে কোনো হিডেন চাৰ্জেছ নাই এখেতৰ আৰু কোনো ডকুমেণ্টেশ্যন চাৰ্জ নাই আৰু সেইকাৰণে যিবিলাক প্ৰি এপ্ৰুভ কাষ্টমাৰ আছে এখেতৰ লোকৰ বেংকত আমি ছাৰক অনুৰোধ কৰিছোঁ কি আমাকো তেনেকুৱা কাষ্টমাৰ আপোনালোকে দিয়ক কি যিটো কাষ্টমাৰ আছে গাড়ীখন লৈ সুবিধা পাব আৰু তাত ধুনীয়াকৈ ছাৰ্ভিচ চেণ্টাৰ বনোৱা হৈছে নতুনকৈ কাষ্টমাৰবিলাকে মানে ভালকৈ গাড়ীখন লৈ গৈ ছাৰ্ভিচিং তাত কৰাই মেলি ধুনীয়া সকলো চব ব্যৱস্থা একেটা জেগাতে পাব ধন্যবাদ 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ